আচ্ছা এফলা এফলা কি হৈছে এইবোৰ মোৰ কাপোৰবোৰত কোনে হাত দিবলৈ কৈছিল লেতেৰা হৈ আছিল ধুবলৈ নিছোঁ কোনো দৰকাৰ নাই মোৰ কাপোৰত হাত দিয়াৰ ধুই দেখুৱাব নালাগে থোৱা থোৱা ইয়াত নহয় তাত ভৰাই থবা কি লেতেৰাকে পিন্ধিব নেকি অঁ লেতেৰাকে পিন্ধিম কোনো দৰকাৰ নাই আমি কাম নাইকিয়া মানুহ লেতেৰা পেতেৰাকে পিন্ধিম আকৌ হ'ব পাৰে লোকৰ দৃষ্টিত কাম নাইকিয়া কিন্তু নিজৰ কাপোৰ নিজে ধুই থব পাৰোঁ আৰে কৈছোঁ নহয় মুখৰ পৰা পিটিককে ওলাই গ'ল বুলি হেৰি চাওক নাই এইফালে মই আপোনাক ক্ষমা বিচাৰিছোঁ ন পিটিককে নোলায় যদি ইয়াত বেয়া ভাৱ নাথাকে সেইবোৰ কথা পিটিককে মুখৰ পৰা নোলায় মাৰক মাৰক মোক চৰ মাৰক মোক নামাৰো কিয় মাৰিম তুমি মোৰ হয় কোন আপোন মানুহৰ ওপৰতহে অধিকাৰ থাকে আৰু কৈ দিছোঁ আজিৰ পৰা একো চিন্তা কৰিব নালাগে মই মোৰ নিজৰ ব্যৱস্থা নিজে কৰি ল'ম মইতো আৰু কাম নাইকিয়া এতিয়া ভেলুলেছ মানুহ এটা হেৰি মই আপোনাৰ ভৰিত ধৰিছোঁ এইবোৰ বাদ দিয়ক না বাদ কিয় বাদ দিম বাদ নিদিওঁ আজিহে গম পাইছোঁ এই যে সফল মানুহবোৰে বিয়া নপতাকে থাকে কিয় বিয়া নপতাকে থাকে হ'ব বিয়া নপতা সফল মানুহতকৈ বিয়া পতা সফল মানুহৰ সংখ্যা বেছি এনেই মানুহে নকয় নহয় যে প্ৰত্যেকজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী লুকাই থাকে লুকাই থকাবোৰৰ কথা যে কৈছা ওলাই থকাবোৰৰ কথাও ক'ব লাগে ওলাই থকাবোৰেতো ফালিয়ে আছে এই ৰুমত আজিৰ পৰা ভৰিয়ে নিদিওঁ নিজৰ কাপোৰ নিজৰ জেগাত নিজেই ৰাখিম আঁতৰা ও প্ৰভু প্ৰভু ও প্ৰভু ও প্ৰভু প্ৰভু কি প্ৰভু প্ৰভু কৰি থাক তোক মই প্ৰভু বুলি মাতিবলৈ মানা কৰিছিল নে নাই ৰাম এইবোৰ বাদ দিয়ক মুঠতে এতিয়া তালি টোপোলা বান্ধক এই ৰচোন ৰ এইখিনিলৈ আছোন কওক তালি টোপোলা বান্ধক মানে এই যিবোৰে তালি টোপোলা বান্ধিব লাগিছিল সেইবোৰৰ নাম সোমোৱাই ল'লে এতিয়া আমিহে তালি টোপোলা বান্ধিব লগা হ'ল নেকি সেইবোৰ একো নহয় দম দিছে বোলে আজিৰ ভিতৰত আমি গুৱাহাটী এৰি যাব লাগে কোনে গুৱাহাটী এৰি যাবলৈ কৈছে আমাক অসমৰ পৰা খেদিবলৈ কোন বিদেশী ওলাল বিদেশী নহয় জ্ঞাতিয়েই কিবা বোলে নামতি এই অঞ্চলৰ সকলো নাম প্ৰসংগবোৰ তেখেতে ঠিকা লৈ থৈছে সেইবাবে আমাক ইয়াৰ পৰা যাবলৈ কৈছে কোন নামতি ওলাল সেইটো আৰে দম দিলে নহ'ব নহয় আহক মোৰ লগত অপেন ফাইট দিয়ক পাৰিব মোৰ দৰে নাম দিব আজি 50-60 বছৰৰ অভিজ্ঞতা মুখৰ যি অবাইচ মা কি নাম দিব জনা আছে হয় বাবু বলক বলক আমি বেলেগ জেগালৈ যাওঁ বলক এই ৰ চাওঁ কোনে মোক বাধা দিয়ে কাকো মই ভয় নকৰোঁ সৰুৰে পৰা তাৰ কোব অভ্যাস হাত বহুত টান হৈছে চাওঁ কোনে মোক বাধা দিয়ে উফ ৰাম এইবোৰতো এইবোৰ থাকেনে গমেই নাপাওঁ নহয় কৃষ্ণ প্ৰভু বচাবা আৰু তুমি মই যদি ডেড বডি হৈ যাওঁ মানে সেই পইচা বিচৰা ল'ৰাকেইটাই যদি মোক ডেড বডি কৰি পেলাই এইটো লগে লগে কৃষ্ণমণিৰ মৃত্যুৱে আমাৰ অপূৰণীয় গতি কৰিলে এই কিবা বোলে নে ক্ষতি কৰিলে তেওঁ আদৰ্শ দৰ্জী আৰু আদৰ্শ পতি আছিল কৃষ্ণমণি আৰু মই অভিন্ন হৃদয়ৰ আছিলোঁ এবাৰ কৃষ্ণই কৈছিল দাদা আপুনি মোৰ একমাত্ৰ মিত্ৰ বুকুখন হেলে বিলহানি পিন্ধিছে ঐ এই কুকুৰ কোনদিনা মোৰ মিত্ৰ আছিলি মিছা কথা নকবি দেই
বৰ দুখ লগা ঘটনা। তেখেতৰ মৃত্যুত আমি গভীৰভাৱে মৰ্মাহত হৈছো। তেখেতৰ কৰ্মৰাজি জীৱন্ত কৰি ৰাখিবৰ কাৰণে তেখেতৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ অতি সোনকালে ব্যৱস্থা কৰিব লাগে। আৰু সেই প্ৰতিমূৰ্তি স্থাপনৰ সম্পাদক আৰু কোষাধ্যক্ষৰ দায়িত্ব মই গ্ৰহণ কৰিছো। হে ভগৱান, মোৰ কৰ্মৰাজি জীৱন্ত কৰি ৰাখিব, প্ৰতিমূৰ্তি স্থাপনৰ নামত জেপত পইচা ভৰাব। ঠিক কৈছি। আমি সকলোৱে কৃষ্ণমণিৰ কাৰণে চিন্তা কৰিছো, কিন্তু কৃষ্ণমণি আজীৱন যাৰ কাৰণে চিন্তা কৰি শেষ কৰি দিলে, পাৰ কৰি দিলে জীৱন, তার কথা কাহই চিন্তা নকৰলাক, কাহই চিন্তা নকৰলাক। গতিকে খং নকৰব আপোনালোকে, 1 মিনিট। আহা গোহেনী, আহা গোহেনী। ৰাইজসকল, আজিৰ পৰা কৃষ্ণমণিৰ পত্নী সমস্ত দায়িত্ব মই গ্ৰহণ কৰিছো। আপোনালোকে কেৱল মোক আশীৰ্বাদ কৰক, আশীৰ্বাদ কৰক। প্ৰাক্তন স্বামী, আপুনি আপোনাৰ পথত গতি কৰক, মই মোৰ পথত গতি কৰিলোঁ। আশীৰ্বাদ কৰক স্বামী, আমাৰ যেন হৰগৌৰী বসতি হওক। হৰগৌৰী বসতি হওক, তোক মই ডিঙি কাটি মাৰি পেলাম। তোক মই বেটি মোৰ লগত লৈ যাম ওপৰত, কাটি 3 টুকুৰা কৰিম বেটি। মই ভাবি থাকোঁতে ইমানখিনি পালেগৈ। আগে খৰি চৰি দি তিলনি, দহা, শ্ৰাদ্ধ, মৎস্যস্পৰ্শ, সকাম চকাম পাতি ল। এই টপা কলিতা পুলিচটো নহয়। আৰু যদি কেনেবাকৈ মই ডেড বডি নোহোৱাকৈ হাত ভৰি মূৰ ভাঙি পৰি থাকোঁ, তেতিয়া ৰুলি, ৰুলি, মোৰ শেৱালিজনী, ওলাই আহা। নমস্কাৰ দেই। ৰুলি, মোৰ কেতেকীজনী, অহন, মই বৰ আগ্ৰহেৰে ৰৈ আছো। অহন। ৰবা দেই, তোমাৰ লগত মই এটা চেলফি তুলিম। শেৱালি, 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 ওলাই আহা, ওলাই আহা। শেৱালি, ওলাই আহা। বাহ, 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 বাহ। ব'লা, ব'লা মোৰ হৰিণী নয়নী, তোমাৰ কামনা প্ৰেয়সী নয়নৰ দৃষ্টিৰে মোৰ জীৱন পোহৰ কৰি দিবা। ব'লা, ব'লা, ব'লা। মোৰ, মোৰ, এক মিনিট। চৰি, অৰে হাপা আৰু ডালখলীয়া, মই এই ঘৰৰ মালিকটো থাকোঁতে আপোনালোকে মোৰ হৰিণীক আক্ৰমণ কৰিছে। হা? শেৱালি, তুমি মোৰ, মাথো মোৰ, কেৱল মোৰ, কেৱল মোৰ, কেৱল। ঐ নীলজ্জ, লোকৰ ৰোমাঞ্চ কিয় চাব লাগে? যাবা লাগা লাগা লুগো।
হে ভগৱান ভৱিষ্যত দৰ্শন কৰাই দিলা দেই মৰিবও নোৱাৰো ইপিনে আহত হৈ থাকিলে আকৌ ডাবুল ভয় চকুৰ আগত চব চাই থাকিব লাগিব একো কৰিব নোৱাৰিম ছে কামলৈও যাব লাগিব হে ভগৱান আল্লাহ খুদা ৱাহে গুৰু যীশু মোক ইমান অন্যায় নকৰিবা আৰু তোমালোকৰোতো আছে ধুনীয়া ধুনীয়া পত্নী তোমালোকৰ অবিহনে তেখেতসকলৰ কি অৱস্থা হ'ব এবাৰ ভাবি চাইছানে ভগৱান বচাবা আৰু আপুনি বুলি কৈছো দেই পানীটো অলপ বেছি হৈ গ'ল নেকি বাৰু এনেকৈ হ'লেতো গোল গোল লাডু নহ'ব যেন লাগিছে দেই আঠা আঠা নিচিনা লাগি ধৰিছে যে কি যে এইবোৰ এইবোৰচোন আঙুলিৰ পৰা নেৰাই তিৰিকা পাৰিব লাগিব আৰে মানুহ চন্দলৈ যাব পাৰিছে মোন তই ৰুটি এটা নোৱাৰিবিনে বনাব সন্ধ্যা এই মোক চাহ একা মই কি দেখিছো মই ভুল দেখা নাইতো আৰা কমলা ক'ত গ'লা এই তোমাৰ পিতেৰাৰ কিবা এটা হৈছে হ'ব চিঞৰিব নালাগে একো ডাঙৰ কথা হোৱা নাই নাই হোৱা মতা মানুহ পাকঘৰত সোমোৱাটো তেনেই সৰু কথা কিন্তু তই পাকঘৰত সোমাই ৰুটি বনোৱাটো ডাঙৰ কথা একো ডাঙৰ কথা নহয় আচলতে নিজকে ইমান দিনে চিনিয়ে পোৱা নাছিলো আজিহে গম পাইছো যে পৃথিৱীত আপোন বুলিবলৈ কোনো নাই Yes, পাৰিবি you can do it hey come on এই তই ৰুটিয়ে বনাব লাগে তই দেখোন আৱিষ্কাৰ নোহোৱা দেশৰ মানচিত্ৰ বনাইছ আৱিষ্কাৰ হোৱাই হওক নোহোৱাই হওক মই খাম মই বনাইছো ইয়াত এক্সপাৰ্ট কমেণ্টৰ প্ৰয়োজন নাই ওৰা ইয়াত হাঁহিবলৈ ইয়াত দাঁত নিকটাবলৈ দৰকাৰ নাই ইয়াত কমেডি চলি থকা নাইতো হ'ব দিয়ক মই বনাই দিওঁ দিয়ক নালাগে মই কিন্তু কৈ দিছো দেই মোৰ কামৰ মাজত নোসোমাবলৈ পাছত কিন্তু বেয়া কিবা এটা হৈ যাব মোক নদুখিবা আৰে যিজনী মানুহে মানুহটোক হাঁহিব পাৰে মানুহটোক একো কাম নাইকিয়া বুলি ক'ব পাৰে সেইজনী মানুহেতো কাইলৈ মোক মাৰ্ডাৰো কৰি দিব এই নাকাম্মা নালায়ক ষ্টপ হেল্ল' কিয় মই এনেকৈ কোৱাৰ অধিকাৰ কাঢ়ি লৈছো ইয়াৰ পৰা কিন্তু চব যাব লাগে দেই নহ'লে কিন্তু মই বেলেগ কিবা কৰি দিম কৰক আপুনি দেতা বলক এইবোৰৰ লগত লাগি লাভ নাই আপুনি চাহ খাব নহয় মই পাছত বনাই দিম আহক লাগে ৰহ মুন ভাই এয়াই জীৱন বাৱা কৰি যা হা আৰু এটা কথা শুন যদি ৰুটি ভাল হয় দুখনমান বেছিকৈ বনাবি কণী এটা ভাজিবি মই চাহৰ লগত খাম মোৰ মূৰটোৱেই খাই যাব পাৰিলেহেঁতেন এইখন উঠি নাহে যে কি কৰো এইটো কি হ'ব এতিয়া এখন ৰুটিয়ে বেলিলো নে ৰুম এটা ঠিক কৰি দিব নোৱাৰিলোঁ নহয় বৰ লাজৰ কথা হৈছে দে বৰাদাই নেদাটো খাটাং এতে ৰাখিব দিগদাৰ হ'ব নহয় মোৰো লাজ লাগিব মানুহ মোক জোকাব কি কৰা যায় হেৰি পুলিচ এই কি নাম আছিল কলিতা চবে মোক কলিতা বুলি জুলিয়ে মাতে কি কলিতা কি কলিতা কলিতা আৰু নহয়
মানে মোৰ সত্ৰৰ আগৰ কেইবাঘৰো শিচ আছিল অঁ কোনোবা কোঁৱৰ গাঁৱৰ কোনোবা যোৰহাটৰ নহয় নহয় মই আৰু নলবেৰীয়া কলিতা মোৰ আকৌ সেইপিনৰ শিচ নাছিল নহয় অৱশ্যে এতিয়া শিচৰ কথাই নাই আৰু এই হেৰি হ'লে কি হ'ল? এই কেছ এটা দিব লাগে কেছ কি কেছে কেছ হ'লে অলপ মাল চাল ওলোৱা হ'লে ভাল সেই কেছ লৈ ভাল লাগে জানো মাল ওলাই নে নাই ক'ব নোৱাৰো খালি মোৰ সমস্যাটো সমাধান হ'ব লাগে কওকচোন কওক আপোনাৰ সমস্যাটো কি মই নাম প্ৰসংগ কৰোঁ সেইটো কথা জানো কিন্তু সেই নাম প্ৰসংগৰ কথাটো কিন্তু আমাৰ পুলিচে সমাধান কৰিব নোৱাৰে আমাৰ অৱশ্যে থানাত একজন আছিল ৰঞ্জিত বৰা বুলি তেওঁ পাল্লাক হৈ তেওঁ এতিয়া নাই নহয় ট্ৰেন্সফাৰ হৈ গেলা নাম প্ৰসংগ সমস্যা নহয় মই মানে মানুহৰ ঘৰে ঘৰে নাম প্ৰসংগ ভোজ বনোৱা এইবোৰ কাম কৰিবলৈ লৈছোঁ কিন্তু এজনে বন্ধ কৰিছে ধমকি দিছে তেওঁ থাকোঁতে বোলে এইটো এলেকাত কোনেও এইবোৰ কাম কৰিব নোৱাৰে যদি কৰোঁ তেনেহ'লে পইচা দিব লাগিব মহন্ত প্ৰভু উপায় নাই হাতটোকে কয় চিণ্ডিকেট আমাৰ পুলিচে এইগিলাখন বন্ধ কৰিব নোৱাৰে এই পুলিচে যদি নোৱাৰে কোনে পাৰিব পাব্লিকে তাত বাহিৰে বেলেগ উপায় নাই কিছুমান কাম আমাৰ হাতত নাথাকেতো কিবাকৈ মিলাই মিলি কৰিলহে হ'ব দিয়ক মই যাই থাকোঁ গা ধুই মানে ডিউটিত যাব লাগে বুজিছিনে এনি টাইম টেনশ্যনে টিপেৰাণীক থকা ৰুম এটা যদি মই ঠিক কৰি দিব নোৱাৰোঁ নহয় মোৰ মাথা খাই দিওঁহে মানে একেদিন মাথাটোত সেইটোৱে লাগি আছে চাওঁ কি কৰা যায় আৰে পুলিচেও নোৱাৰো বুলি ক'লে কি কৰা যায় ঠিক আছে মই